হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ এই ভিডিঅ'ৰ থ্ৰুদি ফুল ইনফৰমেশ্যন টু জেড ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। হোপ তোমালোকে বুজি পাবা, মোৰ কথাখিনি ভালকৈ শুনিবা, 100% বুজি পাবা, স্কিপ নকৰিবা। অ'কে, ঈশানোদয় স্কলাৰশ্বিপটো হ'ল UGCৰ আণ্ডাৰত এটা স্কলাৰশ্বিপ, NSP পৰ্টেল, নেশ্যনেল লেভেলৰ স্কলাৰশ্বিপ, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSP। তোমালোকে গুগলত গ'লেও পাবা যে NSP মাৰিলে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আহিব, তাতে এই স্কলাৰশ্বিপটো এপ্লাই কৰা হয়। নেশ্যনেল লেভেলৰ এই স্কলাৰশ্বিপ UGCৰ আণ্ডাৰত নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপ দিয়া হয়। নৰ্থ ইষ্টৰ যিবোৰ ষ্টেট আছে সেইবোৰ ষ্টেটৰ মেৰিটিয়াছ ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ ভাল, সেইবোৰ ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো অনলি 10,000 ষ্টুডেণ্টক, চিলেক্টিভ 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়া হয়। চ' নেক্সট হ'ল টকা এমাউণ্ট কিমান পায়। এই স্কলাৰশ্বিপত টোটেল পাৰ ইয়াৰ 80,000 কৰি টকা নৰ্মেল ডিগ্ৰী কৰা ষ্টুডেণ্টে পায়, আৰু যিবোৰ টেকনিকেল ডিপাৰ্টমেণ্ট আছে সেইবোৰে 108,000 স্কলাৰশ্বিপ পায় পাৰ ইয়াৰ। মানে প্ৰত্যেক বছৰে 80,000 নৰ্মেল যিবোৰে ডিগ্ৰী কৰে, আৰু যিবোৰে টেকনিকেল ডিপাৰ্টমেণ্টত যায় যেনে মেডিকেল ইঞ্জিনিয়াৰিং, সিহঁতে পাৰ ইয়াৰ 108,000 পায়। আগতে এই এমাউণ্টটো 54 আছিল নৰ্মেল ডিগ্ৰী কৰা ষ্টুডেণ্টৰ কাৰণে, BA BSc কৰাৰ কাৰণে বা BCom কৰা ষ্টুডেণ্টৰ কাৰণে, বাট এতিয়া 80 হৈ গৈছে। আৰু মেডিকেল ডিপাৰ্টমেণ্ট যিবিলাক আছিল বা টেকনিকেল ডিপাৰ্টমেণ্ট যেনে ইঞ্জিনিয়াৰিং, মেডিকেল, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে আগতে 78 আছিল, এতিয়া 108,000 ইনক্ৰিজ কৰিছে। আৰু মেইন টপিকটো হ'ল যে তুমি ফ্ৰেছ ষ্টুডেণ্ট হ'ব লাগিব। 10,000 ষ্টুডেণ্ট অনলি ফ্ৰেছ ষ্টুডেণ্টকহে দিয়া হয়। মানে তোমালোকে এইবাৰ 2025 বৰ্ষত তোমালোকে HS দিছা, ফাইনেল এক্সাম দিছা, আৰু এই বছৰে উত্তীৰ্ণ হৈ ডিগ্ৰীত নাম লগাইছা, সেইবোৰ ষ্টুডেণ্টকে দিয়া হ'ব। ছাপ'জ 2024 বৰ্ষত HS দিছা আৰু এই বছৰ ডিগ্ৰীত নাম লগাবা, সেইবোৰ ষ্টুডেণ্টক চিলেক্ট নকৰে, একদম 100% নকৰে। অনলি ফ্ৰেছ ষ্টুডেণ্ট হ'ব লাগিব, ফ্ৰেছ ষ্টুডেণ্টকহে ঈশানোদয় স্কলাৰশ্বিপটো দিয়া হয়। মানে 2025 বৰ্ষ এইবাৰ 2025ত HS দিছা, দেন তোমালোকে ভাল পাৰ্চেণ্ট আছে, দেন তোমালোকে পাবা। যিবোৰে 2024 চনত HS দিছে আৰু এইবাৰ এপ্লাই কৰিব খুজি আছে, দেন সিহঁতে নাপায়। অ'কে, মই কৈ দিলোঁ 10,000 ষ্টুডেণ্ট, নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টৰ কাৰণে, আৰু ফ্ৰেছ ষ্টুডেণ্ট হ'ব লাগিব। পাৰ ইয়াৰ নৰ্মেল যিবোৰ ডিগ্ৰী কৰি আছে, পাৰ ইয়াৰ 80,000 পাবা, আৰু 80,000 মিনছ 4 ইয়াৰ্ছ পাবা। 4 ইয়াৰ্ছ ইনটু 4 ইনটু 80,000 মিনছ 3,20,000 টকা তোমালোকে পাবা ঈশানোদয় স্কলাৰশ্বিপৰ আণ্ডাৰত। আৰু মেইন কথা হ'ল যে তুমি কলেজত পঢ়ি থকা হ'ব লাগিব, তুমি ড্ৰপ দিলে নহ'ব, তুমি কোনোবা এখন কলেজত ডিগ্ৰী কৰি থকা হ'ব লাগিব। অ'কে, যিকোনো ডিগ্ৰী, মেডিকেল হওক, মেডিকেলৰ এটা ডিগ্ৰী, MBBS এটা ডিগ্ৰী, ইঞ্জিনিয়াৰিং এটা ডিগ্ৰী, বা BCom BSc যিকোনো মেজৰ লোৱা, সেইবোৰ এটা ডিগ্ৰী তুমি পঢ়ি থকা হ'ব লাগিব। অ'কে, আৰু প্ৰত্যেক বছৰে ৰিনিউ কৰিব লাগিব। যদি তুমি চিলেক্ট হোৱা দেন ৰিনিউ কৰিব লাগিব। অ'কে, আৰু পাৰ্চেণ্টেজটো ক'বলৈ গ'লে লাষ্ট ইয়াৰ পাৰ্চেণ্ট এতিয়ালৈকে কাট অফ এতিয়ালৈকে অহা নাই, বা মেৰিট লিষ্ট দিয়া নাই, বা পইচাও সোমোৱা নাই। তাৰে আগৰবাৰ দেখা গৈছে যে জেনেৰেল যিবোৰ ষ্টুডেণ্ট আছিল 74, 75 পোৱা ষ্টুডেণ্টেও, 74, 75 পোৱা পাৰ্চেণ্টেজ পোৱা ষ্টুডেণ্টেও এই স্কলাৰশ্বিপটো পাইছে। মিনছ 74 লাষ্ট কাট অফ গৈছিল জেনেৰেল কাৰণে, বাট SC SCৰ কাৰণে বা OBCৰ কাৰণে তাত অলপ কম যায়, তাতকৈ অলপ মানে বহুত কম যায়, ST আৰু SC স্পেচিয়েলি। তো যিবোৰ ষ্টুডেণ্টৰ, এতিয়া মোৰ কথাখিনি শুনিবা, যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ জেনেৰেল ST SC এণ্ড OBC 4টা কেটেগৰীয়ে কম, তো প্লিজ ভালকৈ শুনিবা। যিবোৰ ষ্টুডেণ্ট জেনেৰেল ষ্টুডেণ্ট হয়, মানে জেনেৰেল কাষ্ট, সেইবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ যদি, মোৰ মতে যদি 75+ আছে, দেন তুমি এপ্লাই কৰা ঈশানোদয়। আৰু ইনকামো মেটাৰ কৰে। ইয়াতে মই এটা এড কৰি দিছোঁ, ইনকাম, তোমাৰ ঘৰৰ ইনকাম কিমান সেইটো মেটাৰ কৰে। অ'কে, সেইটোও মেটাৰ কৰে, ইনকামো তোমাৰ পাৰ্চেণ্টেজৰ লগত সেইটোও মেটাৰ কৰে, তোমাৰ ঘৰৰ ইনকাম কিমান। অ'কে, তো ইনকামটো যিমান পাৰা কম কৰিবা। আৰু যদি জেনেৰেল ষ্টুডেণ্ট আছা, যদি 75+ আছে, 75 বা 75ৰ ওপৰত আছে পাৰ্চেণ্টেজ, তোমালোকে এপ্লাই কৰা জেনেৰেল ষ্টুডেণ্ট। আৰু যিবোৰ জেনেৰেল ষ্টুডেণ্ট 80 বা 80%ৰ ওপৰত আছে, 100% পাই যায়। যিবোৰ মানে নৰ্মেলি যিবোৰ ষ্টুডেণ্টে 80%, যিকোনো কেটেগৰী হওক, 80% যদি আছে, 100% পাই যায় সেইবোৰ ষ্টুডেণ্টে। তাৰে পিছত
মানে কাষ্ট ৱাইজ অলপ ভেৰিয়েশ্যনটো হয়, এইটো নৰ্মেল কথা, কাষ্ট ছিষ্টেম আছে যিহেতু ভেৰিয়েশ্যনটো হ'বই। চ' জেনেৰেল যিবোৰ ষ্টুডেণ্ট আছা 75তকৈ ওপৰত আছা যদি এপ্লাই কৰা, আৰু 80% যিকেইটা আছা 100% যদি ভুল নহয় কিবা এপ্লাই কৰোঁতে 100% পাবা, আৰু ইনকামটো যিমান পাৰা কম কৰি ৰাখিবা। আৰু তাৰে পিছত অ' বি চি ষ্টুডেণ্ট যদি আছা, মই ক'ম 65 বা 70 যদি তাতে 70তকৈ ওপৰত যদি আছে, 70+ যদি পাৰ্চেণ্টেজ আছে, তোমালোকে এপ্লাই কৰা। যদি নাই দেন যদি কমত আছে, তোমালোকে যিবোৰ ষ্টুডেণ্ট যেনেকুৱা জেনেৰেল মই কৈছোঁ 75ৰ ওপৰত বা 75ৰ ওপৰত 75 বা 75ৰ ওপৰত যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ আছে সিহঁতে এপ্লাই কৰা। বাট যিবোৰৰ তলত আছে সেইবোৰে বেলেগ স্কলাৰশ্বিপ আছে, NSP পৰ্টেলতে মাইনৰিটি স্কলাৰশ্বিপ, সেইবোৰ কৰিব পাৰা। বাট মই প্ৰিফাৰ কৰিম 75ৰ ওপৰত, কাৰণ কাট অফটো জেনেৰেলৰ নৰ্মেলি 80ৰ ওচৰতে আছে, মানে আশে পাশে থাকে। 77, 75, 76 বা 80, 81ও গুচি যায় বা 82ও গুচি যায়, অ'কে, জেনেৰেলৰ কাৰণে। আৰু OBCৰ কাৰণেও সেনেকুৱা 5% কমাই ধৰা তাতকৈ, OBCৰ কাৰণে ধৰা 70, এটলিষ্ট 70 যদি আছে তুমি এপ্লাই কৰা। আৰু ST SC যিবোৰ ষ্টুডেণ্ট আছা, ST আৰু SC যদি এটলিষ্ট 60% আছে, তোমাৰ যদি 60% আছে দেন তুমি 100% এপ্লাই কৰা। 60%ৰ ওপৰত যদি আছে, 60 বা 60%ৰ ওপৰত, দেন তুমি এপ্লাই কৰিবা, মই প্ৰিফাৰ কৰিম। কাৰণ ST SCৰ কাট অফ মানে 60, 61, 63 বা 65 এনেকুৱা হয় কাট অফটো, লাষ্ট কাট অফটো, অ'কে। তো সেইকাৰণে জেনেৰেলক মানে মই প্ৰিফাৰ কৰিম 75 বা 75+ আছে পাৰ্চেণ্টেজ আছে যদি এপ্লাই কৰা, পোৱাৰ চান্স বহুত আছে। আৰু OBC ষ্টুডেণ্ট যিবোৰ OBC ষ্টুডেণ্ট 70+ আছে যদি এপ্লাই কৰিব চেষ্টা কৰা, 70 যদি আছে এপ্লাই কৰা। আৰু ST SC 60% আছে যদি এটলিষ্ট 60%, এটলিষ্ট মিনছ নিম্নতম যদি 60% আছে দেন এপ্লাই কৰা। আৰু ইয়াতে 100% যিবোৰ ষ্টুডেণ্টৰ SC হওক, OBC হওক, জেনেৰেল হওক, যদি 80%ৰ ওপৰত আছে সেইবোৰ ষ্টুডেণ্টে পোৱাটো নিশ্চিত মানে কি পায়ে, 100% পায়। যিবোৰ ষ্টুডেণ্টৰ 80+ আছে পাৰ্চেণ্টেজ, সেইবোৰ ষ্টুডেণ্টে 100% এই স্কলাৰশ্বিপটো পায়। এইটো নৰ্মেল কথা, মানে কাৰণ ভাল পাৰ্চেণ্ট, সেইটো এটা ভাল পাৰ্চেণ্ট, আৰু সেইটো মানে সকলো ষ্টুডেণ্টে পায়। তাৰপিছত মানে অলপ কম আহি যায়, জেনেৰেলৰ কেইজন মানে কমত পালে, OBCৰ কেইজন মানে কমত পালে, ST SCৰ আৰু কমত হৈ গ'ল, মানে কাষ্ট ছিষ্টেম যিহেতু। আৰু ইনকামটো মেটাৰ কৰে, তোমালোকৰ ঘৰৰ ইনকাম কিমান সেইটো মেটাৰ কৰে, অ'কে। চ' এতিয়া মই নৰ্মেলি যিখিনি ইনফৰমেশ্যন সেইখিনি দিলোঁ। তোমালোকৰ কিমান পাৰ্চেণ্ট তোমালোকে পাইছা আৰু কাষ্ট মোক কমেণ্ট কৰিবা, মই প্ৰিফাৰ কৰিম তোমালোকক। আৰু যিবোৰ ষ্টুডেণ্টত কম পাৰ্চেণ্ট আছে সেইবোৰে মাইনৰিটি স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপ, তাৰপিছত ST SC স্কলাৰশ্বিপ, সেইবোৰ এক্সট্ৰাকৈ কৰিব পাৰিবা। NSP পৰ্টেলৰ আণ্ডাৰতে ঈশানোদয় নকৰি সেইবোৰ কৰিলে বেটাৰ হ'ব। যেনে জেনেৰেল যদি 70ৰ তলত আছে বা 70ৰ আশে পাশে আছে দেন মাইনৰিটি কৰা। OBCৰ যদি 65 বা 60 আছে দেন OBC স্কলাৰশ্বিপ কৰা। ST SC যিবোৰ ষ্টুডেণ্ট আছা যদি 60ৰ তলত আছে বা 61 আছে, যদি ঈশানোদয় কৰিব মন নাই দেন ST SC স্কলাৰশ্বিপ কৰি লোৱা। সেইবোৰতো ভালে টকা পায়, 5,000 10,000 এনেকুৱা পাই যায়, বা 15,000 এনেকুৱা পাই যায়, অ'কে। তো এইখিনি আছিল ভিডিঅ'টো। স্কলাৰশ্বিপ, ঈশানোদয় স্কলাৰশ্বিপ এতিয়ালৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই, কাৰণ লাষ্ট ইয়েৰৰ যিটো পে'মেণ্ট, লাষ্ট ইয়েৰৰ ষ্টুডেণ্টে এতিয়ালৈকে পে'মেণ্ট পোৱা নাই। চ' সেইবোৰ ষ্টুডেণ্টে পে'মেণ্ট পোৱাৰ পিছত নেশ্যনেল স্কলাৰশ্বিপৰ পৰ্টেলটো ৰিঅ'পেন হ'ব, মানে নতুন বছৰৰ কাৰণে 2025-26 বৰ্ষৰ কাৰণে এগেইন অ'পেন হ'ব। কেইদিনমান পিছত তোমালোকে জুলাই ধৰি লোৱা, জুলাইত অ'পেন হ'ব, জুলাই অ'পেন হৈ যাব। জুনৰ ফাৰ্ষ্টৰ পৰা জুনৰ ফাৰ্ষ্টৰ পৰা অ'পেন হৈ যাব। এতিয়ালৈকে অ'পেন হোৱা নাই, লিংকটো অ'পেন হোৱা নাই। আৰু কি ডকুমেণ্টছ লাগে সেইবোৰ বা মেইনলি কি ডকুমেণ্টছ লাগে সেইবোৰৰ ভিডিঅ' অলৰেডি মই লাষ্ট ইয়েৰ বনাইছিলোঁ, ডিছক্ৰিপশ্যনত তথাপিও দি দিছোঁ। আৰু যেতিয়া অ'পেন হ'ব পৰ্টেল, মই এগেইন ভিডিঅ' বনাই দি দিম। আৰু তোমালোকে অনলাইন কৰিব লাগিব কোনোবা এখন কেফেৰ পৰা। তাৰপিছত বহুত ঝামেলা আছে। ঝামেলা মিনছ কি, ডকুমেণ্টছ ভেৰিফাই কৰিব লাগিব, কলেজত ডকুমেণ্টছ ছাবমিট কৰিব লাগিব, ইনষ্টিটিউট ভেৰিফাই হ'ব, মিনিষ্ট্ৰী ভেৰিফাই হ'ব, সেইবোৰ পিছত ক'ম। বাট এতিয়া যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজটো ক'লোঁ, যদি পাৰ্চেণ্ট ভাল আছে তোমালোকে ডিগ্ৰীত নাম লগাবা, নাম লগাই ৰাখা।
তাৰপিছত যেতিয়া অপেন হ'ব মই নিশ্চয় জনাম তেতিয়া এপ্লাই কৰিবা আৰু তোমালোকৰ পাৰ্চেণ্ট কিমান পাৰ্চেণ্ট তুমি পাইছা এইচএছত কমেণ্টত জনাবা উইথ কাষ্ট তোমাৰ কাষ্ট কি জনাবা আৰু মই ভালকৈ বুজাবলৈ ট্ৰাই কৰিছোঁ আৰু যেতিয়া অপেন হ'ব মই নিশ্চয় আৰু ভালকৈ তোমালোকক গাইড কৰিবলৈ বা বুজাবলৈ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম এইখিনি আছিল ভিডিঅ'টো খুব ভাল মানে বুজাব পাৰিছোঁ চেষ্টা কৰিছোঁ ছাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ'টো লাইক কৰিবা যাতে আগৰ ইনফৰমেশ্যনবোৰ পোৱা ওকে আৰু ইয়াতে এটা কথা কৈ দিওঁ অনলি কলেজত পঢ়ি থকা ষ্টুডেণ্টে পাব যিবোৰ ষ্টুডেণ্টে কোচিং কৰিব যাব সেইবোৰ ষ্টুডেণ্টে নাপায় এইবোৰ আৰু এটা কথা ইনক্লুড কৰিছোঁ যে নেশ্যনেল স্কলাৰশ্বিপৰ লগত অসম গভৰ্ণমেণ্টৰ যিবোৰ স্কুটি দিয়ে বা নিযুত মইনা দিয়ে সেইটোৰ লগত কোনো লিংক নাই ঈশানোদয় স্কলাৰশ্বিপৰ লগত অসম গভৰ্ণমেণ্টৰ স্কুটি বা নিযুত মইনা স্কলাৰশ্বিপ সেইটোৰ লগত কোনো লিংক নাই তুমি স্কুটিও ল'ব পাৰা বা নিযুত মইনা যদি ছোৱালী নিযুত মইনাও ল'ব পাৰা এণ্ড ঈশানোদয়ো কৰিব পাৰিবা কোনো প্ৰব্লেম নাই ওকে এইখিনি আছিল ভিডিঅ'টো খুব বুজাব পাৰিছোঁ কমেণ্টত জনাবা আৰু কি জানিব মন আছে মই চেষ্টা কৰিম বুজাবলৈ থেংক ইউ এভৰিৱান